নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছোঁ দ্য বেচিক টকছলৈ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহৰ সৈতে। আজি কাৰেণ্ট এফেয়াৰ্ছসমূহৰ লগতে আপোনালোকে MCQ পাব, MCQৰ লগতে আৰু কেইবাটাও হিষ্ট্ৰীৰ ওপৰত কেইটামান প্ৰশ্ন আমি সমাধান কৰিম, প্ৰেক্টিছ কুৱেশ্যন আমি ছল্ভ কৰিম। এতিয়া আমি প্ৰথম কাৰেণ্ট এফেয়াৰ্ছটোলৈ আহিছোঁ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। প্ৰথমটো হৈছে ৰাজ্যসভাৰ সদস্যৰ নিৰ্বাচন। যিহেতু 16 মাৰ্চত 10খন ৰাজ্যৰ বিধানসভাই 37 গৰাকী সাংসদ নিৰ্বাচিত কৰিব আৰু আমাৰ অসমৰ পৰা 3জন সাংসদ নিৰ্বাচিত হৈছে ৰাজ্যসভালৈ। তেওঁলোক হৈছে যোগেন মহন, তেৰছ কোৱালা আৰু প্ৰমোদ বড়ো। এতিয়া কথা হ'ল যে সেইটো হৈছে আমাৰ মূল খবৰটো। তাৰ লগত পৰীক্ষাৰ কাৰণে প্ৰয়োজনীয় আমি যিকেইটা কথা সেইকেইটা জানিব লাগিব যে ৰাজ্যসভালৈ কেনেধৰণে সদস্য নিৰ্বাচন কৰা হয়, ৰাজ্যসভাৰ নিৰ্বাচন প্ৰক্ৰিয়া কেনেধৰণৰ, আৰু সেই গোটেই কথাখিনি আমি জানিম। কোন সংবিধানৰ কোনটো অনুচ্ছেদত তেওঁলোকৰ বিষয়ে কোৱা হৈছে এইটো যে আমি ডিটেইলছত জানিম। প্ৰথমটো হ'ল যে সদস্যৰ সংখ্যা। ৰাজ্যসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা হৈছে 250 জন আৰু ইয়াৰে 12 জন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে আৰু তেওঁলোক হৈছে সাহিত্য, কলা, বিজ্ঞান আৰু সমাজ সেৱা, ছ'চিয়েল ছাৰ্ভিচৰ ওপৰত নিৰ্ভৰ কৰি তেনেকুৱা 12 জন বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰপতিয়ে কি কৰে, মনোনীত কৰে। আৰু বাকী যি 238 জন সদস্য আছে সেই 238 জন সদস্যক কি কৰে, পৰোক্ষ নিৰ্বাচন প্ৰক্ৰিয়া, ইয়াত প্ৰত্যক্ষ নিৰ্বাচন নহয়, পৰোক্ষ নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকক নিৰ্বাচিত কৰা হয়। নিৰ্বাচনৰ পদ্ধতি লোকসভাৰ দৰে ইয়াত জনসাধাৰণে পোনপটীয়াকৈ ভোট নিদিয়ে। ৰাজ্যসভাৰ সদস্যসকলক ৰাজ্যিক বিধানসভাৰ সদস্যসকল অৰ্থাৎ MLA সকলে, মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলিৰ সদস্যসকলে একক হস্তান্তৰযোগ্য ভোটৰ জৰিয়তে সমানুপাতিক প্ৰতিনিধিত্ব অৰ্থাৎ প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন বাই এ ছিংগল ট্ৰান্সফাৰেবল ভোট, অৰ্থাৎ যেনেধৰণে লোকসভাত কি হয়, সদস্যসকলক জনসাধাৰণে প্ৰত্যক্ষভাৱে ভোট দিয়ে, কিন্তু ৰাজ্যসভাত কি হয়, ৰাজ্যসভাত যি আমি বিধানসভালৈ যিসকল সদস্যক আমি ভোট দি পেলাই জিকাই পঠাওঁ, সেই ভোট দি জিকাই পঠিওৱা সদস্যসকলে ৰাজ্যসভালৈ যিসকল সদস্য যাব তেওঁলোকক ভোট দি পেলাই জিকাই পঠিয়ায়। তাকে কোৱা হয় প্ৰত্যক্ষ অৰ্থাৎ প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন বাই এ ছিংগল ট্ৰান্সফাৰেবল ভোটৰ মাধ্যমেৰে তেওঁলোকক কি হয়, পঠিওৱা হয়। কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা কেৱল দিল্লী, পুডুচেৰী আৰু জম্মু কাশ্মীৰৰ পৰাহে ৰাজ্যসভাৰ কাৰণে কি আছে, সদস্য আছে, ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰা সদস্য আছে। যোগ্যতা হৈছে ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম 30 বছৰ বয়স হ'ব লাগিব। এতিয়া আপোনালোকক এটা কথা মই বুজাই দি লওঁ যে ছিংগল প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন ট্ৰান্সফাৰেবল ভোটটো কি হয় চাই লওক, যে আপোনাৰ 200 জন হৈছে কি মেম্বাৰ অফ লেজিছলেটিভৰ সদস্য 200 জন। তাৰ পাছত আপোনাৰ ধৰি লওক 4 জন চিলেক্টেড হ'ব, 4 জন কি হৈ আছে, 4 জন মনোনীত সদস্যক পঠিওৱা হ'ব। এতিয়া সেই 4 লগত এটা যোগ দিয়া হয়, 4 লগত এটা যোগ দি পেলাই 5 হ'ল, 5এদি যদি 200 হৰণ কৰি দিয়ে তেতিয়াহ'লে কিমান হ'ব, 5 4 গুণ 40 হ'ব। আৰু ইয়াৰ লগত 1 এটা প্লাছ কৰি দিয়ে, অৰ্থাৎ তেওঁ 41টা কি ভোট পাব লাগিব, প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন বাই এ ছিংগল ট্ৰান্সফাৰেবল ভোট পাব লাগিব 41টা। এইটো অলপমান জটিল হয়, ইমান আপোনালোকে জানিবলৈ প্ৰয়োজন নাই, এক্সামত সেইটো কথা কেতিয়াও নুসুধে, মই জাষ্ট এনে কৈ দিছোঁ। মুঠ ভোটদান কৰা বিধায়কৰ সংখ্যা দেখিছেনে, খালী থকা আসনৰ সংখ্যা প্লাছ 1, অৰ্থাৎ মুঠ ভোট দিবলৈ ওলোৱা বিধায়কৰ সংখ্যা হৈছে 200। তাক আপুনি খালী কেইখন আসন আছে, 4খন আসন আছে, তাৰ লগত এটা যোগ কৰি দিয়ক, সেইটো দি হৰণ কৰি দিয়ক, যিটো সংখ্যা পাব তাৰপিছত তাৰ লগত এটা যোগ কৰি দিয়ক আৰু সিমানটা ভোট পাব লাগিব, তেতিয়া তেওঁক কি কৰা হ'ব, তেওঁ চিলেক্টেড হ'ব। এতিয়া যোগ্যতাটো যদি চাওঁ, ৰাজ্যসভাৰ সদস্য হ'বলৈ হ'লে 30 বছৰ বয়স হ'ব লাগিব। কাৰ্যকাল ৰাজ্যসভাত লোকসভাৰ যেনেকৈ 5 বছৰ পিছত লোকসভা ভংগ হয়, কিন্তু ৰাজ্যসভা কেতিয়াও ভংগ নহয়। ৰাজ্যসভাত প্ৰতি 2 বছৰ মূৰে মূৰে সদস্য নিৰ্বাচিত হৈ থাকে। ৰাজ্যসভা হৈছে এখন স্থায়ী সদন, ই কেতিয়াও ভংগ নহয়। এজন সদস্যৰ কাৰ্যকাল 6 বছৰ আৰু প্ৰতি 2 বছৰৰ মূৰে মূৰে 1/3 সদস্যই অৱসৰ গ্ৰহণ কৰে। এতিয়া কথাটো হ'ল, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 80ত ৰাজ্যসভাৰ গঠনৰ বিষয়ে কোৱা হৈছে, অৰ্থাৎ আমাৰ আৰ্টিকল 80ত ভাৰতৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকল 80ত ৰাজ্যসভা এখন গঠনৰ বিষয়ে কোৱা হৈছে। তাতে ৰাজ্যসভাৰ যিসকল সদস্য অৰ্থাৎ ৰাজ্যসভাৰ হাতত কি কি এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ তেওঁলোকক বিশেষ ক্ষমতা দিয়া হৈছে। অনুচ্ছেদ 249 ইয়াত কোৱা হৈছে যে ৰাজ্যসভাই 2/3 সংখ্যাগৰিষ্ঠতাৰ প্ৰস্তাৱ লৈ সংসদক ৰাজ্যিক তালিকাৰ ষ্টেট লিষ্ট
বিষয়ত আইন বনাবলৈ, অৰ্থাৎ ৰাজ্যসমূহৰ যদি কিবা আইন বনাবলগীয়া হয় তেতিয়াহ'লে সেইটো স্পেচিয়েল পাৱাৰটো কাক দিয়া হৈছে 249ৰ অধীনত ৰাজ্যসভাক দিয়া হৈছে। অনুচ্ছেদ 312 নতুন নিখিল ভাৰতীয় সেৱা, অৰ্থাৎ আমাৰ যিসকল অল ইণ্ডিয়া ছাৰ্ভিচ IAS অফিচাৰ IPS অফিচাৰ বা তেনেকুৱা ধৰণৰ IFS হওক, তাৰপিছতে আপোনাৰ ইণ্ডিয়ান ৰেলৱে ছাৰ্ভিচ হওক, সেই গোটেইবিলাক IRS হওক, সেই গোটেইখিনিৰ কাৰণে ক্ষমতা কাক দিয়া হৈছে, সেই নতুন পোষ্ট গ্ৰেড বা তেনেকুৱা ধৰণৰ যিসমূহ বিষয় আছে অল ইণ্ডিয়া ছাৰ্ভিচ ৰিলেটেড, সেই ক্ষমতাখিনি কাক দিয়া হৈছে আইন বনাবৰ কাৰণে ৰাজ্যসভাক দিয়া হৈছে স্পেচিয়েলি। তাৰপিছতে উপ ৰাষ্ট্ৰপতিক যদি আঁতৰৰ প্ৰস্তাৱ মানে লোৱা হয়, তেওঁক যদি ইম্পিচমেণ্ট কৰাৰ যদি অভিযোগ অনা হয়, তেওঁক আঁতৰাব লাগে বুলি অভিযোগ হয়, তেতিয়াহ'লে সেই প্ৰস্তাৱটো পোনপ্ৰথমে ক'ত উপস্থাপন হ'ব, ৰাজ্যসভাতহে উপস্থাপন হ'ব। এইটো আছিলে আজিৰ যিটো নিউজটো তাৰ মূল কথাখিনি। এতিয়া আমি এটা MCQ সমাধান কৰোঁ। ৰাজ্যসভাৰ ক্ষমতা লোকসভাৰ সৈতে কোনটো ক্ষেত্ৰত সমান বুলি সুধিছে? নতুন নিখিল ভাৰতীয় সেৱা গঠনৰ ক্ষেত্ৰত, সংবিধান সংশোধনৰ ক্ষেত্ৰত, চৰকাৰৰ অপসাৰণৰ ক্ষেত্ৰত, কৰ্তন প্ৰস্তাৱ উত্থাপনৰ ক্ষেত্ৰত। ঠিক আছে, এইটোত কোনটোত ৰাজ্যসভাৰ ক্ষমতা আৰু লোকসভাৰ ক্ষমতা দুইটা সমান? ইয়াৰ ভিতৰত প্ৰথমটোতো অকল ৰাজ্যসভাৰ ক্ষমতা দিয়া হৈছে, স্পেচিয়েল পাৱাৰ দিয়া হৈছে, হয়নে নহয়? তাৰপিছতে আপোনাৰ বাকী C আৰু Dটো কেতিয়াও নহয়। সংবিধান সংশোধনৰ ক্ষেত্ৰত ৰাজ্যসভা আৰু লোকসভাক সমান শক্তি দিয়া হৈছে, কাৰণ দুইখন সদনে কি কৰিব পাৰে, যদি কিবা কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আনিব লগা হয় তেতিয়াহ'লে দুইখন সদনৰ অনুমতিৰ প্ৰয়োজন। তাৰপিছত ছেকেণ্ড প্ৰশ্নটো আমি সমাধান কৰোঁ। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৰাজ্যসভাত কোনো প্ৰতিনিধিত্ব নাই। এইটো সম্পূৰ্ণ ভুল, কাৰণ জম্মু কাশ্মীৰ তাৰপিছতে আপোনাৰ পুডুচেৰী আৰু দিল্লী, হয়নে নহয়? দিল্লী, এই তিনিখনৰ পৰা কি আছে প্ৰতিনিধিত্ব আছে। নিৰ্বাচনী বিবাদ নিষ্পত্তি কৰাটো মুখ্য নিৰ্বাচন আয়ুক্তৰ এখতিয়াৰৰ অন্তৰ্ভুক্ত। এইটো হয় জানো? কেতিয়াও নহয়, কাৰণ নিৰ্বাচনৰ ৰিলেটেড যদি কিবা বিবাদ নিষ্পত্তি কৰিব লাগে তেতিয়াহ'লে সেয়া কৰিব উচ্চতম ন্যায়ালয়ে, সুপ্ৰিম কোৰ্টে কৰিব। ভাৰতৰ সংবিধান অনুসৰি সংসদ কেৱল লোকসভা আৰু ৰাজ্যসভাৰে গঠিত। ভাৰতৰ যি আমাৰ পাৰ্লিয়ামেণ্ট আছে, আমাৰ যি সংসদ আছে, সেই সংসদ কেতিয়াও লোকসভা আৰু ৰাজ্যসভা অকল নহয়। ইয়াতে আছে লোকসভা, ৰাজ্যসভা আৰু আমাৰ যি প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতি, আমাৰ ৰাষ্ট্ৰপতি, এই তিনিওটাৰে কি হয় আমাৰ পাৰ্লিয়ামেণ্ট গঠিত। ঠিক আছে, এইটোতো আমি প্ৰশ্ন সমাধান কৰিলোঁ। এতিয়া নেক্সটটোত আহিছোঁ আমি। ইৰাণৰ যুদ্ধ আৰু ভাৰতৰ সাৰ যোগানত ব্যাহত। এতিয়া যিহেতু ইজৰাইল ইৰাণ আমেৰিকাৰ মাজত যুদ্ধ হৈ আছে, হৰমুজ প্ৰণালী ষ্টেট অফ হৰমুজ যিহেতু বন্ধ হৈ গৈছে, তাৰ কাৰণে কি হয় আমাৰ যি ভাৰতবৰ্ষলৈ কিছুমান খাৰ হওক এনেকুৱা ধৰণৰ সামগ্ৰী হওক, অকল তেলেইটো নাহে পশ্চিম এছিয়াৰ পৰা, ৱেষ্ট এছিয়াৰ পৰা অকল তেল নাহে বুলি নাভাবিব, বাকী বহুতো সামগ্ৰী আহে। সেই সামগ্ৰীসমূহ অহাত ইয়াত কি হৈছে বাধা পৰিছে। নিউজটো চাই লওক। পশ্চিম এছিয়াত চলি থকা যুদ্ধই কেৱল তেল আৰু গেছৰ বজাৰতে নহয়, ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যোগৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে, বিশেষকৈ সাৰ অৰ্থাৎ ফাৰ্টিলাইজাৰ আৰু নিৰ্মাণ কাৰ্যত ব্যৱহৃত কেঁচা মাল। ঠিক আছে, এইকেইটা সামগ্ৰীৰ ওপৰতো কি হৈছে যোগান ব্যাহত হৈছে। গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ আৰু আমদানিত ইয়াৰ প্ৰভাৱ। ভাৰতে পশ্চিম এছিয়াৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সামগ্ৰী আমদানি কৰে। প্ৰথমটো হৈছে ফাৰ্টিলাইজাৰ। ভাৰতে প্ৰায় 65.8% ছালফাৰ পশ্চিম এছিয়াৰ পৰা আমদানি কৰে। ছালফাৰিক এচিড বনাবৰ কাৰণে ছালফাৰ এটা মুখ্য উপাদান হয়, আৰু এইটো ক'ৰ পৰা 65.8% ক'ৰ পৰা অনা হয়, পশ্চিম এছিয়াৰ পৰা অনা নহয়। এতিয়া চাওক, পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব যে তলৰ কোনকেইখন দেশৰ পৰা বা কোনখন দেশৰ পৰা স্পেচিয়েলি এই ছালফাৰ অনা হয়। আগতে এটা সুধিছিলে যে এনেকুৱা 4টা অপশ্যন সুধিছিলে যে লং নে ইলাচি এনেকুৱা কিবা এটা ক'ৰ পৰা বেছি এক্সপৰ্ট হয়, তেনেকুৱা ধৰণৰ সুধিছিলে, বা ইম্পৰ্ট হয়। তো এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিব পাৰে। সাৰ কিমান আহে? 65.8% ছালফাৰ আহে। তাৰপিছত নিৰ্মাণ খণ্ডত ব্যৱহৃত যি চিমেণ্ট উৎপাদনৰ বাবে প্ৰয়োজনীয় লাইমষ্টোন আৰু জিপছাম 68.5% আৰু জিপছাম 62.1%, এইসমূহ ক'ৰ পৰা আহে? যি পশ্চিম এছিয়াৰ দেশসমূহ আছে, সেই পশ্চিম এছিয়াৰ দেশসমূহৰ পৰা আহে। তাৰপিছতে আপোনাৰ ষ্টীল আৰু পাৱাৰ অৰ্থাৎ তীখা আৰু শক্তি ভাৰতে পায় 59.1%, আৰু ৰিডিউচড আইৰণ 50.7%, তামৰ তাঁৰ কপাৰ ৱেৰ এইবিলাক ক'ৰ পৰা আনে? সেই পশ্চিম এছিয়াৰ পৰা আনে। এতিয়া পশ্চিম এছিয়াৰ চাওক, এইখন হৈছে আমাৰ ইণ্ডিয়া। ঠিক আছে, এইখন হৈছে আমাৰ ইণ্ডিয়া, এইটো হৈছে ষ্টেট অফ হৰমুজ।
এই ৰাস্তাটোৰ মাজেৰিয়ে আমাৰ দেশলৈ বহুতো সামগ্ৰী অকল খাৰুৱা তেল বা প্ৰাকৃতিক গেছে নহয় বিভিন্ন ধৰণৰ সামগ্ৰী এই ৰাস্তাটোৰ মাজেৰিয়ে আহে আৰু ইয়াতে এটা কি আছে আমাৰ পোৰ্ট এটা আছে এইখিনিতে এটা পোৰ্ট আছে এইটো চাওক যিটোক চাবাহাৰ বুলি কোৱা হয় এই চাবাহাৰ পোৰ্টটো দি কি হয় বস্তুবিলাক আমাৰ ভাৰতবৰ্ষলৈ অনাৰ কাৰণে আৰু পোৰ্টটো আমাৰ ইণ্ডিয়াই লৈ থৈ দিছে আৰু এই পোৰ্টটো এইটো কাৰণে ইম্পৰ্টেণ্ট আমাৰ যি এইসমূহ দেশসমূহ আছে মধ্যপ্ৰাচ্যৰ যিসমূহ দেশ আছে সেই দেশসমূহলৈ যাবলৈ এটা ৰাস্তা হয় এই দেশসমূহলৈ যাবলৈ এটা ৰাস্তা হয় যিহেতু মাজতে এখন পাকিস্তানখন আহি গৈছে পাকিস্তানৰ লগত যিহেতু আমাৰ সম্পৰ্ক ভাল নহয় এখন আমাৰ শত্ৰু দেশ হয় তাৰ কাৰণে আমি আমাৰ আফগানিস্তানলৈ যাবলৈ বা পশ্চিম এছিয়াৰ যিকোনো দেশলৈ যাবলৈ কাৰণে এইটো এটা আমাৰ ইম্পৰ্টেণ্ট পোৰ্ট হয় চাবাহাৰ পোৰ্ট বুজি পালে এটা আমি প্ৰশ্ন সমাধান কৰি চাওঁ প্ৰশ্নটো হৈছে ভাৰতৰ দ্বাৰা চাবাহাৰ বন্দৰ বিকশিত কৰাৰ গুৰুত্ব কি মই দেখালো আপোনালোকক চাবাহাৰ বন্দৰটো যে আমাৰ ভাৰতে যিটো বন্দৰ ইৰাণৰ বন্দৰটো লৈছে ভাৰতৰ আফ্ৰিকান দেশসমূহৰ সৈতে ব্যৱসায়ত বহুত সুবিধা হ'ব চাবাহাৰ পোৰ্টটো জানো আফ্ৰিকান দেশসমূহৰ কাৰণে সুবিধাৰ কাৰণে লৈছে কেতিয়াও নহয় তেল উৎপাদনকাৰী আৰৱ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী হ'ব সেইটো সম্পূৰ্ণ শুদ্ধ নহয় আফগানিস্তান আৰু মধ্য এছিয়াত প্ৰৱেশৰ বাবে ভাৰত পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে সেইটোৱে হৈছে এক নম্বৰ শুদ্ধ উত্তৰ কাৰণ পাকিস্তানৰ ওপৰত যাতে কাৰণ মাজতে পাকিস্তানখন আছে যেহেতু পাকিস্তানৰ লগত আমাৰ সম্পৰ্ক যেহেতু বেয়া আৰু আমি সেইকাৰণে চাবাহাৰ পোৰ্টটো ডেভেলপ কৰা হৈছে চাবাহাৰ বন্দৰৰ জৰিয়তে আমি পশ্চিম এছিয়া হওক বা ইউৰোপৰ বিভিন্ন দেশসমূহলৈ বা আফগানিস্তানলৈ যাবলৈ কাৰণে আমাৰ সেইটো হৈছে একমাত্ৰ এটা মানে স্পেচিয়েল পথ হয় বা সেই দেশসমূহৰ পৰা বস্তুসমূহ আনি পেলাই চাবাহাৰ বন্দৰত থলেহি চাবাহাৰ বন্দৰৰ পৰা ডাইৰেক্ট গুজৰাট আৰু এইফালে ৱেষ্টৰ যিসমূহ পোৰ্ট আছে আমাৰ ইণ্ডিয়াৰ তাৰলৈ আনিব পৰা যায় ইৰাক আৰু ভাৰতৰ মাজৰ গেছ পাইপলাইন স্থাপনৰ ক্ষেত্ৰত পাকিস্তানে সুবিধা কৰি দিব আৰু সুৰক্ষা হ'ব এইটো কেতিয়াও নহয় অপশ্যন নম্বৰ চিটো হৈছে শুদ্ধ উত্তৰ তাৰপিছতে আমাৰ নেক্সট কাৰেণ্ট এফেয়াৰ্ছটো হৈছে ন্যায়পালিকা আৰু মহিলাৰ প্ৰতিনিধিত্ব শেহতীয়াকৈ ব্ৰিজিং দ্য বেঞ্চ গেপ শীৰ্ষক এক ৰাষ্ট্ৰীয় সন্মিলনত মুখ্য ন্যায়াধীশ সূৰ্যকান্তই ভাৰতীয় ন্যায়পালিকাৰ উচ্চ স্তৰত মহিলাৰ সংখ্যা বৃদ্ধি লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় তেওঁৰ মতে ই কেৱল এটা পচন্দৰ কথা নহয় বৰঞ্চ সংবিধানে প্ৰদত্ত সমান সুযোগ ইকুৱেল অপৰচুনিটিৰ বিষয় অৰ্থাৎ ভাৰতৰ যি ন্যায়পালিকা ব্যৱস্থা আছে সেই ন্যায়পালিকাত মহিলাৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে গুৰুত্বপূৰ্ণ এটা মন্তব্য আগবঢ়ায় এতিয়া আমি ইয়াৰ পৰা এটা কথা জানি লওঁ যে কলেজিয়াম ব্যৱস্থা কি হয় আমাৰ দেশৰ যিসকল ন্যায়াধীশ আছে উচ্চতম ন্যায়ালয়ৰ বা উচ্চ ন্যায়ালয়ৰ যিসকল ন্যায়াধীশ আছে ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে তাৰ কাৰণে আমি জানিব লাগিব যে কলেজিয়াম ব্যৱস্থা আছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সুপ্ৰিম কোৰ্ট আৰু উচ্চ ন্যায়ালয় অৰ্থাৎ হাইকোৰ্টসমূহৰ ন্যায়াধীশসকলৰ নিযুক্তি এপইণ্টমেণ্ট আৰু বদলি কৰাৰ এক বিশেষ পদ্ধতি কলেজিয়াম মানে কি হয় আমাৰ যি উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ যিসকল ন্যায়াধীশ আছে তেওঁলোকক নিযুক্তি বা তেওঁলোকক বদলি কৰাৰ কাৰণে মানে বদলিৰ কাৰণে এটা বিশেষ পদ্ধতিটোক কি বুলি কোৱা হয় কলেজিয়াম বুলি কোৱা হয় এই ব্যৱস্থাত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগতে তেওঁৰ সৈতে থকা আন 4জন জ্যেষ্ঠ ন্যায়াধীশৰ এটা গোটেই সিদ্ধান্ত লয় চৰকাৰে ইয়াত পোনপটীয়া কোনো হস্তক্ষেপ কৰিব নোৱাৰে চৰকাৰে যি ন্যায়পালিকা আছে ন্যায়পালিকাৰ যিসকল ন্যায়াধীশ আছে তেওঁলোকক বদলি কৰাৰ ক্ষেত্ৰত বা কিবা ট্ৰান্সফাৰ বা আপোনাৰ নিযুক্তিৰ ক্ষেত্ৰত কোনে ইয়াত মুখ্যভাৱে দায়িত্ব ল'ব মুখ্য ন্যায়াধীশ আৰু তেওঁৰ লগত 4জন জ্যেষ্ঠ ন্যায়াধীশ থাকে তেওঁলোকে আলোচনা মৰ্মে সেই সিদ্ধান্ত লোৱা হয় চৰকাৰ ইয়াত পোনপটীয়া চৰকাৰে নিজ ইচ্ছামতে সাল সলনি কৰিব নোৱাৰে বা চৰকাৰৰ ইয়াত কোনো ধৰণৰ তেওঁলোকৰ পাৱাৰ নাই ইয়াৰ উৎপত্তি কেনেকৈ হৈছিল মন কৰিবলগীয়া কথাটো যে ভাৰতৰ সংবিধানত কলেজিয়াম শব্দটোৰ কোনো উল্লেখ নাই অৰ্থাৎ আমাৰ ভাৰতৰ সংবিধানত কলেজিয়াম বুলি কোনো শব্দ নাই আৰু ন্যায়াধীশসকলক বদলি কৰাৰ ক্ষেত্ৰতো কোনো নিয়ম তাতে উল্লেখ নাই এই চিষ্টেমটো হৈছে থ্ৰী জাজেছ কেছ আছিলে সেই 3 জাজেছ কেছৰ জৰিয়তে এই ব্যৱস্থাটো গঢ়ি উঠিছে ফাৰ্ষ্ট জাজেছ কেছটো হৈছিলে 1981 চনত ইয়াত কোৱা আছিল যে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্তই চূড়ান্ত হ'ব প্ৰথম যেটো জাজমেন্ট আহিছিল তাত কোৱা আছিল যে ন্যায়াধীশ বদলিৰ ক্ষেত্ৰত চৰকাৰে যি সিদ্ধান্ত ল'ব সেইটোৱে মানে সেই সিদ্ধান্ত হ'ব তাৰপিছত সেকেন্ড জাজেছ কেছত আহিল এই ৰায়দানৰ জৰিয়তে কলেজিয়ামৰ জন্ম হয় ইয়াত কোৱা হয় যে নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰতকৈ ন্যায়ালয়ৰ সিদ্ধান্ত অধিক গুৰুত্ব দিয়া হ'ব কাৰণ চৰকাৰে ইয়াত তেওঁলোকে কাক সলনি কৰিব লাগে কি কৰিব লাগে সেইখিনি তেওঁলোকে মাথা মাৰিব নালাগে সেয়া দায়িত্ব কোনে ল'ব ন্যায়ালয়ে ল'ব মুখ্য ন্যায়াধীশে ল'ব মুখ্য ন্যায়াধীশৰ লগত যি বেঞ্চ বহিব তেওঁলোকে ল'ব যে কাক ক'ত বহাব লাগে 3 জাজেছ কেছত আহিল যে ইয়াত কলেজিয়ামৰ সদস্য 5 জনলৈ
মেইনজন হৈছে চিফ জাষ্টিচ অফ ইণ্ডিয়া, লগত 4জন জ্যেষ্ঠ ন্যায়াধীশক কি দিয়া হ'ব, তেওঁলোকৰ বেঞ্চে এই সিদ্ধান্ত লোৱা হ'ব। নিযুক্তি প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব? কলেজিয়ামে উপযুক্ত ন্যায়াধীশৰ নাম বাছনি কৰি কেন্দ্ৰীয় চৰকাৰলৈ পঠাব। চৰকাৰে এই নামবোৰৰ ওপৰত চোৱাংচোৱা সংস্থা অৰ্থাৎ ইণ্টেলিজেঞ্চ ব্যুৰো IBৰ জৰিয়তে তেওঁলোকে তথ্য সংগ্ৰহ কৰিব। চৰকাৰে যদি কোনো নামৰ ওপৰত কিবা সন্দেহ হয় তেতিয়াহ'লে তেওঁলোকে সেই বেঞ্চখনলৈ পঠাব যে এইজনৰ ওপৰত আমাৰ সন্দেহ আছে। তাৰপিছতো যদি সেই বেঞ্চখনে ভাবে যে এজনে শুদ্ধ, আমি এজনকেই বহাম, তেতিয়াহ'লে চৰকাৰে তাত একো কৰিব নোৱাৰে। তেওঁলোকে যিটো ডিচিশ্যন লয় সেইটোৱে চূড়ান্ত ডিচিশ্যন হ'ব। ঠিক আছে, প্ৰশ্ন এটা সমাধান কৰোঁ। প্ৰশ্নটো হৈছে যে কলেজিয়াম ব্যৱস্থাৰ প্ৰসংগ তলৰ বাক্যকেইটা বিবেচনা কৰিব দিছে। এয়া হৈছে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি আৰু বদলিৰ একমাত্ৰ উপায়। কলেজিয়াম ব্যৱস্থাৰ উৎস ভাৰতৰ সংবিধানত পোৱা যায়। কলেজিয়াম ব্যৱস্থাৰ উৎস ভাৰতীয় সংবিধানত পোৱা নাযায়। সেইটো ক'ত পোৱা যায়? সেইটো নিজে এটা পিছত উৎপত্তি হোৱা শব্দহে। ঠিক আছে, চৰকাৰে কলেজিয়ামৰ পচন্দৰ বিষয়ে কোনো আপত্তি বা স্পষ্টীকৰণ দিব বা বিচাৰিব নোৱাৰে। সেইটোও নহয়, কাৰণ চৰকাৰে আপত্তি দিব পাৰে, স্পষ্টীকৰণ দিব পাৰে যে এইজনক সলনি কৰিব নালাগে বা এইজনৰ ওপৰত এনেকুৱা ধৰণৰ অভিযোগ আছে। কিন্তু যেতিয়া সেই বেঞ্চখনে ভাবে যে নাই এওঁকে বহাম, তেতিয়াহে তেওঁলোকে একো ক'ব নোৱাৰে। কিন্তু চৰকাৰে তেওঁলোকৰ যিটো ভাৱ, তেওঁলোকে যিটো বিচাৰ, মানে ধৰি লওক মনৰ কথাটো, তেওঁলোকে আপত্তিটো তেওঁলোকে ক'ব পাৰে। ঠিক আছে, ইয়াৰ দুটা শুদ্ধ হ'ব, মাত্ৰ দুটা, 3 নম্বৰটো ভুল হ'ব। ঠিক আছে, তাৰপিছত তাৰ নেক্সট কাৰেণ্ট এফেয়াৰ্ছ হৈছে ৰেলৱে মহিলা কৰ্মচাৰীৰ বাবে চাইন এপ এটা শুভাৰম্ভ কৰা হয়। নিউজটো হৈছে 8 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় ৰেলৱে মহিলা কৰ্মচাৰীসকলৰ সুৰক্ষাৰ বাবে চাইন নামৰ এটা এপ কি কৰে, মুকলি কৰে। এই এপটোৰ মূল উদ্দেশ্য কি হয়? কৰ্মক্ষেত্ৰত যিসকল মহিলা চাকৰি কৰিছে তেওঁলোক যাতে যৌন নিৰ্যাতন বা বিভিন্ন হাৰাশাস্তি, মানসিক হাৰাশাস্তি, শাৰীৰিক হাৰাশাস্তিৰ যাতে তেওঁলোক বলি নহয়, তাৰ অভিযোগ যদি কিবা তেনেকুৱা ধৰণৰ প্ৰব্লেম হয় তেতিয়াহ'লে তেওঁলোকে চাইন এপৰ জৰিয়তে সেই অভিযোগ দাখিল কৰিব পাৰে। আইনী ভেটি কি হয়? এই এপটো 1997 চনৰ আভ্যন্তৰীণ অভিযোগ কমিটি অৰ্থাৎ ইণ্টাৰনেল কমপ্লেইন্স কমিটিৰ দ্বাৰা নীতি নিৰ্দেশনা অনুসৰি এই এপটো প্ৰস্তুত কৰা হৈছে। গোপনীয়তা, অভিযোগকাৰী মহিলাৰ পৰিচয় আৰু তথ্য সম্পূৰ্ণ গোপনে ৰখা হয়। গোপনে ৰাখি পেলাই তেওঁলোকে যি অভিযোগ দিব বিচাৰে সেই এপৰ জৰিয়তে কোনোবাই যদি তেওঁলোকৰ কৰ্মক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি কৰিছে, যৌন নিৰ্যাতন চলাইছে বা মানসিক হাৰাশাস্তি, শাৰীৰিক হাৰাশাস্তি কৰিছে, তেতিয়াহ'লে তেওঁলোকে সেই এপটোৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে? অভিযোগ দাখিল কৰিব পাৰে। মহিলা কৰ্মচাৰীসকলে মানৱ সম্পদ ব্যৱস্থাপনা প্ৰণালী ব্যৱহাৰ কৰি চাইন এপৰ জৰিয়তে পোনপটীয়াকৈ আভ্যন্তৰীণ অভিযোগ সমিতিৰ পৰা নিজৰ অভিযোগ দাখিল কৰিব পাৰে। এটা প্ৰশ্ন সমাধান কৰি চাওঁ। শেহতীয়াকৈ ভাৰতীয় ৰেলৱে মুকলি কৰা চাইন এপ্লিকেশ্যনৰ সন্দৰ্ভত তলৰ কোনটো বাক্য শুদ্ধ? এই এপটো কেৱল ৰেলৱে যাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। এই কৰ্মক্ষেত্ৰত হোৱা যৌন নিৰ্যাতনৰ অভিযোগ দাখিলৰ এক মাধ্যম। এই 1997 চনৰ আভ্যন্তৰীণ অভিযোগ কমিটি নীতি অনুসৰি পৰিচালিত। কোনটো শুদ্ধ হ'ব? এই এপটো কেৱল ৰেলৱে যাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা হোৱা নাই। এই এপটো ৰেলৱে যিসকল মহিলা কৰ্মচাৰী আছে সেই মহিলা কৰ্মচাৰীসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। 1 নম্বৰটো ভুল, 2 নম্বৰ শুদ্ধ, 3 নম্বৰ শুদ্ধ, কেৱল 2 আৰু 3। তাৰপিছত আমি কেইটামান এনে MCQ প্ৰেক্টিছ কৰি চাওঁ। প্ৰথমটো হৈছে ইয়াংকিছ শব্দটোৰ সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ? এইটো হৈছে ইণ্ডিয়ান হিষ্ট্ৰী কেইটামান প্ৰশ্ন। 19বিংশ শতিকাৰ ভাৰতত ব্ৰিটিছ ইণ্ডিয়া কোম্পানীৰ নীতিৰ বিৰোধিতা কৰা ইউৰোপীয় বসতি স্থাপনকাৰীসকলক বুজাবলৈ ব্ৰিটিছ বিষয়াসকলে প্ৰায় ইয়াংকিছ শব্দটো ব্যৱহাৰ কৰিছিলে। তাৰপিছতে 1857 চনৰ বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে ঘোষণাপত্ৰত ব্ৰিটিছ সৈন্যসকলক ইয়াংকিছ বুলি অভিহিত কৰা হৈছিল। ইয়াংকিছসকল ভাৰতত উপস্থিত হোৱা প্ৰথম আমেৰিকানসকলৰ ভিতৰত আছিল, কাৰণ তেওঁলোক আছিল অভিজ্ঞ ব্যৱসায়ী আৰু আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ পিছত ব্ৰিটিছ বজাৰত তেওঁলোকৰ বাণিজ্য নিষিদ্ধ কৰা হৈছিল। ঔপনিৱেশিক ভাৰতত ইয়াংকিছ শব্দটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাগিচাত কাম কৰিবলৈ যোৱা ভাৰতীয় শ্ৰমিকসকলৰ চৰকাৰী পদবী আছিল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে, উক্তিটো হৈছে এইটো গ। ইয়াংকিছসকল ভাৰতত উপস্থিত হোৱা প্ৰথম আমেৰিকান আছিল, কাৰণ 1793 নে 1795 ট্ৰিটি অফ পেৰিছ হৈছিলে আৰু ব্ৰিটিছৰ পৰা আমেৰিকাই কি পাইছিলে? স্বাধীনতা লাভ কৰিছিলে। আৰু স্বাধীনতা লাভ কৰাৰ পিছত আমেৰিকানসকলক কি কৰা হৈছিলে? ইউৰোপত বাণিজ্যৰ কাৰণে নিষিদ্ধ কৰা হৈছিলে। আৰু বাণিজ্যৰ কাৰণে নিষিদ্ধ কৰাৰ কাৰণে তেওঁলোকে কি কৰিছিলে? তেওঁলোক যিহেতু
অভিজ্ঞ ব্যৱসায়ী আছিলে তেওঁলোক অভিজ্ঞ ব্যৱসায়ী ক্ষেত্ৰত তেওঁলোক অভিজ্ঞ আছিল তাৰ বাবে তেওঁলোকে ইউৰোপৰ পৰিৱৰ্তে অন্য বাসস্থাই তেওঁলোকে বিচাৰি লৈছিলে আৰু সেই অন্য ঠাইৰ ভিতৰত সেই যেতিয়া ভাৰতত প্ৰৱেশ কৰিছিলে সেই আহি তেওঁলোকে ব্যৱসায়ৰ কাৰণে আৰু ইয়াংকিছসকলক কি বুলি কোৱা হয় ভাৰতত উপস্থিত হোৱা প্ৰথম আমেৰিকানসকল আছিল তেওঁলোক আছিল অভিজ্ঞ ব্যৱসায়ী আৰু আমেৰিকাৰ স্বাধীনতা যুদ্ধৰ পিছত ব্ৰিটিছ বজাৰত তেওঁলোকৰ বাণিজ্য নিষিদ্ধ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে তেওঁ মাদ্ৰাজ সমষ্টিৰ পৰা ভাৰতৰ সংবিধান সভালৈ নিৰ্বাচিত হৈছিল আৰু 34 বছৰ বয়সত তেওঁ আছিল সংবিধান সভাৰ অন্যতম কনিষ্ঠ সদস্য একমাত্ৰ দলিত মহিলা তেওঁ কোন আছিল সুধিছে সংবিধান সভালৈ আমাৰ যিমানসকল সদস্য সিলেক্টেড মানে গৈছিলে তাৰ ভিতৰত 15 গৰাকী কি আছিল মহিলা আছিল আৰু এই 15 গৰাকী মহিলাৰ ভিতৰত এগৰাকী মহিলা আছিল সেই মহিলা গৰাকী হৈছে দাক্ষায়ণী বেলায়ুধন ঠিক আছে দাক্ষায়ণী বেলায়ুধন আছিল তেওঁ এগৰাকী কেৰালাৰ মহিলা হয় আৰু এই মহিলাগৰাকী দলিত সম্প্ৰদায়ৰ মহিলা হয় তেওঁ প্ৰথমগৰাকী তেওঁলোকৰ সম্প্ৰদায়ৰ প্ৰথমগৰাকী তেওঁ স্নাতক ডিগ্ৰীধাৰী মহিলা হয় আৰু তেওঁ সংবিধান সভালৈ কি হৈছিল সিলেক্টেড হৈছিল তাৰপিছত আহিছো মোগল সাম্ৰাজ্যৰ প্ৰশাসনিক বিষয়ৰ ক্ষেত্ৰত তলৰ কোনবোৰ উক্তি শুদ্ধ বুলি কৈছে কোনবোৰ উক্তি শুদ্ধ ৱাকিয়ানাবিছ অডিটৰ মীৰা সামান কাৰখানাসমূহৰ দায়িত্বত থকা বিষয়া মীৰ বক্সি সামৰিক প্ৰতিষ্ঠানৰ মুৰব্বী মীৰ সামান কাৰখানাসমূহ বা যিসমূহ ৰাজকীয় ভঁৰাল আছিল সেই ভঁৰালসমূহৰ দায়িত্ব লৈছিলে তাৰপিছত মীৰা বাকিছ সামৰিক প্ৰতিষ্ঠানসমূহৰ তেওঁলোক মুৰব্বী আছিলে কিন্তু ৱাকিয়ানাবিছ অডিটৰ নাছিলে ৱাকিয়ানাবিছ আছিলে তেওঁলোক নিউজ ৰিপৰ্টাৰ তেওঁলোকে কি কৰিছিলে ৰাজ্যৰ বিভিন্ন ঠাইসমূহৰ পৰা বা ৰাজ্যখনৰ বিভিন্ন ঠাইসমূহৰ পৰা খবৰসমূহ সংগ্ৰহ কৰি তেওঁলোকে সম্ৰাটক জনাইছিলে মোগল সাম্ৰাজ্যৰ যি সম্ৰাট আছিলে তো আপোনালোকক এইবিলাক প্ৰশ্ন দিয়াৰ কাৰণটো এটাই যে আপোনালোকে ইয়াৰ পৰা অলপমান নিজে চাব যে কোনটো বিষয়ৰ পদবী কি কাম আছিলে তেনেকুৱা ধৰণৰ নিজে অলপমান চাব লাগিব তাৰপিছতে আমি আছো নেক্সট প্ৰশ্নটোলৈ কণ্টক খোদন শব্দটো কোনটোৰ সৈতে জড়িত সুধিছে কণ্টক খোদন এইটো যদি আপোনালোকে অকমান অসমীয়াত যদি চায় তেতিয়াহ'লে এটা বস্তু দেখিব যে কণ্টক খোদন মানে চাফা কৰা কণ্টক মানে কাই দিয়া ঠিক আছে এই কণ্টক খোদন শব্দটো অৰ্থশাস্ত্ৰৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰত পোৱা গৈছিলে আৰু এই কণ্টক খোদন শব্দটোৱে গাঁৱৰ প্ৰশাসনত কৃষিৰ বাধা আঁতৰাটো কোৱা নাই দুৰ্গম চহৰত প্ৰৱেশ কৰা ব্যৱসায়ীৰ ওপৰত আৰোপ কৰা কৰ নহয় ৰাজভিষেকৰ পূৰ্বে ৰজাক শুদ্ধ কৰিবলৈ কৰা এটা অনুষ্ঠান নহয় কণ্টক খোদন মানে কাই দিয়া কিবা এনেকুৱা ধৰণৰ আপদ বিপদক শোধন কৰা তাৰ কাৰণে ইয়াৰ ভিতৰত শুদ্ধটো হ'ব ফৌজদাৰী ন্যায়ৰ সৈতে জড়িত অৰ্থাৎ ফৌজদাৰী ন্যায় মানে ক্ৰিমিনেল যোনে অপৰাধ কৰিছে ক্ৰাইম কৰিছে এনেকুৱা ধৰণৰ মাৰাত্মক অপৰাধ কৰিছে তেওঁলোকক শাস্তি দিবৰ কাৰণে এই কণ্টক খোদন শব্দটো জড়িত আছিলে ঠিক আছে তো আজি কাৰেণ্ট এফেয়াৰ্ছসমূহ আছিল ইমানেই আমি কেইটামান MCQ এনে প্ৰেক্টিছ কৰি চালোঁ লগতে এনেধৰণে প্ৰেক্টিছসমূহ কৰি থাকিম তেতিয়া আমাৰ কি হ'ব অলপমান ডেভেলপ হৈ গৈ থাকিব তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু কমেণ্টত কিবা সুধিব বিচাৰিলে আপোনালোকে সুধিব পাৰে কাইলৈ পুনৰ একে সময়তে লগ পাম ধন্যবাদ